সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাতো বৃহস্পতিবাৰৰ পৰা কুষ্ঠ ৰোগী চিনাক্তকৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। এই লৈ টিয়কৰ ঢেকীয়াখোৱা আয়ুষ্মান আৰোগ্য মন্দিৰত জিলা স্বাস্থ্য সেৱা কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ঢেকীয়াখোৱা আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অগম নেতা বিকাশ শইকীয়াই ফিতাকাটি তথা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ দিলীপ দেৱশৰ্মা, জিলা আঁচনি প্ৰবন্ধক নম্ৰতা শৰ্মা, কাকজান প্ৰাথমিক স্বাস্থ্যৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ ভাস্কৰ শইকীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে আগন্তুক 15টা দিনত সমগ্ৰ জিলাখনত কুষ্ঠ ৰোগৰ লগতে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব, যাৰ ফলত সকলো ৰোগীয়ে উচিত চিকিৎসা প্ৰদানৰ সুব্যৱস্থাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। সকলোকে নমস্কাৰ জনাইছোঁ। আজি গোটেই ভাৰতবৰ্ষৰ লগতে যি কুষ্ঠ ৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাত আমি যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে আজি এই ঢেকীয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদ লৈ এই ঢেকীয়াখোৱা স্বাস্থ্য কেন্দ্ৰত উপস্বাস্থ্য কেন্দ্ৰ তথা আয়ুষ্মান আৰোগ্য মন্দিৰত আমি আৰম্ভ কৰিছোঁ। যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে প্ৰায় 10 লাখৰ জনসংখ্যা আমি এজন এজনকৈ আমাৰ আশা বাইদেউসকলে পৰীক্ষা কৰিব, লগতে অন্যান্য স্বাস্থ্যকৰ্মীও থাকিব, পুৰুষ আৰু মহিলা কৰ্মী। মই ভাবোঁ ইতিমধ্যে আমাৰ যোৰহাট জিলাত সক্ৰিয় আৰু চিকিৎসা কৰি থকা 27গৰাকীমান ৰোগী আছে। মই ভাবোঁ যে এই প্ৰক্ৰিয়াৰ দ্বাৰা এই ৰোগী আৰু যদি ৰোগী ক'ৰবাত চুকে কোণে থাকি গৈছে, আমাৰ কুষ্ঠ ৰোগ নিৰ্মূলকৰণত সহায় কৰিব। লগতে আমাৰ যোৰহাট জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ পৰামৰ্শ মতে যক্ষ্মা ৰোগ, প্ৰসৱকালীন অসুবিধা বা প্ৰসৱকালীন যিবিলাক প্ৰসৱকালীন অসুবিধা থাকে বা হাই ৰিস্ক প্ৰেগনেঞ্চি থাকে, তেনেকুৱা ধৰণৰ উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, কেঞ্চাৰ ৰোগ ইত্যাদিও চিকিৎসাৰ কাৰণে আমাৰ যিখিনি আমাৰ ৰোগী আছে, সেই ৰোগীৰ এটা ডাটাবেছ আমি প্ৰস্তুত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকৰ গোটেই সংবাদ মাধ্যমৰ আমাক ইয়াত সহায় লাগে, ৰাইজৰ মাজত প্ৰচাৰৰ সহায় লাগে, যাতে এই 15 দিন ধৰি আমাৰ সকলো ৰোগ চিনাক্ত কৰাত ৰাইজে আমাক সহায় কৰে। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।